আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 2024 ছ'চিয়েল ছায়েন্সৰ মেট্ৰিক পৰীক্ষাৰ সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰি দিম। শুদ্ধোত্তৰ 40টা MCQ তোমালোকে চাই লোৱা। ইয়াত চাই লোৱা প্ৰথমটো কুৱেশ্যন 1 নম্বৰত দিয়া আছে বংগবিভাজনৰ লগত যিটো ৰিলেটেড কুৱেশ্যনটো সেইটো হ'ব লৰ্ড কাৰ্জন। বি নম্বৰৰ অপশ্যন শুদ্ধ। 2 নম্বৰত দিয়া আছে এটা তোমালোকক উক্তি দিয়া আছে, উক্তিবোৰ শুদ্ধ না অশুদ্ধ সেইটো চাব দিছে। বংগৰ পুনৰ একত্ৰীকৰণ শুদ্ধ। 2 নম্বৰত কি দিছে ভাৰতবৰ্ষৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ। কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ এইটো শুদ্ধ। অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ এইটো নহয়, গতিকে 1 আৰু 2 শুদ্ধ হ'ব। 3 নম্বৰটো নহয়, ঠিক আছে। 1 আৰু A নম্বৰ কুৱেশ্যনৰ এনচাৰ শুদ্ধ। 3 নম্বৰত চাই লোৱা সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশৰ পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? সত্যাগ্ৰহ আন্দোলন পোনপ্ৰথমে ক'ত প্ৰয়োগ কৰিছিল? এইটো হ'ব ইংলেণ্ড। তাৰ নেক্সটত আছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এইটো কোনে কৈছিল? এইটো কৈছিল নেতাজী সুভাষ চন্দ্ৰ বসু। তাৰ নেক্সট 5 নম্বৰ কুৱেশ্যন যে তোমালোকক দিছে যে প্ৰত্যক্ষ দাবী দিৱস কোন তাৰিখে পালন কৰা হয়? এইটো হ'ব বি নম্বৰ কুৱেশ্যন 16 অক্টোবৰ 1946 চন, ঠিক আছে। তাৰ নেক্সটটো চাই লওঁ। তাৰ নেক্সটটো হ'ব যে অসমত দাস প্ৰথা কেতিয়া নিষিদ্ধ কৰা হৈছিল? এইটো হ'ব 1843 চনত, বি নম্বৰ অপশ্যন। 7 নম্বৰ কুৱেশ্যনটো চাই লোৱা যে 7 নম্বৰ 1861 চনত সংঘটিত হোৱা কৃষক বিদ্ৰোহ হ'ল ফুলগুৰি ধাৱা, ঠিক আছে। তাৰ নেক্সট কুৱেশ্যন নম্বৰ 8 তোমালোকে দিছে 1881 চনত কাছাৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? এইটো কাছাৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল এইটো হ'ব চাগে উকিয়াং নবা, ঠিক আছে। উকিয়াং নং বাই, ঠিক আছে। তাৰ নেক্সটটো চাই লোৱা 9 নম্বৰ কুৱেশ্যন এইটো দিছে যে অসমত ছাত্ৰ সন্মিলন গঠন হৈছিল 1916 চনত। তাৰ নেক্সট কুৱেশ্যন কি দিছে যে উত্তৰ পূব ভাৰতৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। উত্তৰ পূব ভাৰতৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল ক'ত দিছে? এইটো হ'ব চিকিৎসা মহাবিদ্যালয় হ'ব ডিব্ৰুগড়, ঠিক আছে। ডিব্ৰুগড় ডি। তাৰ নেক্সটটো তোমালোকৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় কাক কোৱা হয়? ত্ৰিমূৰ্তি বুলি কোৱা হয় তোমালোকে চাই লোৱা চন্দ্ৰকুমাৰ আগৰৱালা। কি আমি জানো যে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু এটা আছিল কি আৰু এটা আছিল লক্ষ্মীনাথ বেজবৰুৱা। এটা 2, 3 আৰু 4 2, 3, 4 ঠিক আছে। অপশ্যন 2, 3, 4 ডি। অপশ্যন কি হ'ব এইটো? বি ৰাইট। 11 বি। তাৰপিছত 12 11 13 এইটো কি হ'ল 12ত আহিব ৰাজতংগিনী কোনে ৰচনা কৰিছিল? ৰাজতংগিনী কোনে আছিল? এইটো কলহন। ৰাজতংগিনী আছিল কলহন, ঠিক আছে। তাৰ নেক্সট 13 নম্বৰ কুৱেশ্যন যে মেঘালয়ৰ খাচী জনজাতি কোনটো নৃত্য গোষ্ঠীৰ অন্তৰ্গত? এইটো হ'ল মংগোলিয়ান গোষ্ঠীৰ। তাৰ নেক্সট তোমালোকে চাই লোৱা 14 নম্বৰ কুৱেশ্যন কি দিছে? 14 নম্বৰ কুৱেশ্যন শ্বটকুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? এইটো হ'ল মিজোৰাম শ্বটকুট। তাৰ নেক্সট তোমালোকে চাই লোৱা যে অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? গদ্য সাহিত্যৰ ভট্টাদেৱে, ঠিক আছে। তাৰ নেক্সট কুৱেশ্যন একদম সহজ আছিল তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? বি খনিজ সম্পদ। অনৱীকৰণযোগ্য সম্পদ তোমালোকে ভালদৰে চাই লোৱা, এইটো কিন্তু হ'ব বি। 17 নম্বৰ কুৱেশ্যন তলৰ কোনটো তৃতীয় বৃত্তিক অন্তৰ্ভুক্ত নহয়? তৃতীয়ক বৃত্তিক অন্তৰ্ভুক্ত নহয় এইটো হিপিটিত চাম। এইটো হ'ব অপশ্যন চি, এইটো লিখি দিবা। তলৰ কোনটো বিলুপ্তি প্ৰাণী? এইটো আমি জানো এইটোৰ এনচাৰ হ'ব অপশ্যন চি হাড়গিলা, যিটো কোৱা হয় বৰটোকোলা। আৰু এটা আছে তলৰ কোনটো সেউজ গৃহৰ উদাহৰণ নহয়? এইটো আমি জানো সেউজ গৃহৰ উদাহৰণ নহয় যে কাৰ্বন ডাই অক্সাইড সেউজ গৃহৰ উদাহৰণ হয়, নাইট্ৰাছ হয়, অক্সাইড হয়, মিথেন নহয়, গতিকে মিথেনটো আমাৰ দিব লাগিব, ঠিক আছে। মিথেন। তাৰ নেক্সট দিছে যে পৰিৱেশ স্থায়ী সমস্যাৰ এটা উদাহৰণ হ'ল তোমালোকে এইটো পৰিৱেশ স্থায়ী এটা ক্ষুদ্ৰ উদ্যোগেৰ এটা সীমিত ভূমি প্ৰদূষণ এইটোৱে হয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কি দিছে বানপানীৰ সমস্যা এটা পৰিৱেশ এটাৰ স্থানীয় সমস্যা এইটো নহয়, গতিকে এইটোৱে তুমি দিছা, এইটো ঠিকে আছে। এইটো দিয়ে আহিছে যদি এইটো ঠিক আছে। তাৰ নেক্সটটো চাই লোৱাচোন তোমালোকে। তাৰ নেক্সট 21 নম্বৰ কুৱেশ্যনটো চাই লোৱা মাটিকালি হিচাপে বৃহত্তম দেশ কোনখন? মাটিকালি হিচাপে বৃহত্তম দেশ কোনখন? এইটো চাই লোৱা। মাটিকালি হিচাপে ৰাছিয়া আটাইতকৈ বৃহত্তম দেশ। এছিয়া আৰু আফ্ৰিকা মহাদেশৰ কোনখন সাগৰে পৃথক কৰিছে? এছিয়া আৰু আফ্ৰিকাৰ লোহিত সাগৰ, ঠিক আছে। এছিয়া আৰু আফ্ৰিকাত লোহিত সাগৰে পৃথক কৰিছে। এইটো হ'ব ইজিপ্ত, ঠিক আছে। এইটো হ'ব ইজিপ্ত, তেজৰ ইজিপ্ত। তাৰ নেক্সটটো বি। তাৰ নেক্সটটো আমি চাম যে 24 নম্বৰ কুৱেশ্যনৰ এনচাৰ হ'ব 72.19, ঠিক আছে। এইটো শুদ্ধ হ'ব। তাৰ নেক্সট 2011 চন লোকপিয়লৰ এইটো হ'ব ক্ৰমান্বয়ে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰ কেইটা হ'ল গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, ঠিক আছে। এইটো শুদ্ধ হ'ব গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট।
পিছত 26 নম্বৰ কুৱেশ্যন অপশ্যন চি 26ৰ চি ঠিক আছে 26ৰ চি তাৰপিছত 27ৰ হ'ব 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অসমৰ অন্তৰ্গত দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ ঠিক আছে তাৰ নেক্সটটো চাই লোৱা অসমৰ আটাইতকৈ বৃহত্তম কৃষি ভিত্তিক উদ্যোগ কোনটো এইটো হ'ব চাহ উদ্যোগ ঠিক আছে তাৰ নেক্সটটো চাই লোৱা তোমালোকৰ এইটো দিছে এইটো খচৰা কমিটিৰ সদস্য আছিল এইটো প্ৰথম আছিল কোন আছিল যে তলৰ কোনজন ব্যক্তিয়ে ভাৰতৰ সংবিধান খচৰাৰ কমিটিৰ সদস্য আছিল শচীনন্দ সিনহা এইটো হল ঠিক আছে এইটো হ'ব তাৰ নেক্সট দিছে এইটো চাই ল'বা ছাৰ মোহাম্মদ ছাদুল্লাহ এইটো কিন্তু এজন আছিল এইটো অসমৰ আছিল ঠিক আছে এইটো ইম্পৰ্টেণ্ট আছে এইটো হ'ব পাৰে এইটো মানে এইটো অলপ কনফিউজ আছোঁ তাৰ নেক্সটটো তোমালোকে চাই লোৱা যে ইয়াত তোমালোকক দিছে এইটো তোমালোকে শুদ্ধ উত্তৰটো অপশ্যন ডি এইটো কেই নম্বৰ 30ৰ ডি তাৰপিছতটো 31 নম্বৰটো চাই লোৱা 31 নম্বৰৰ এইটো হ'ব 24 অক্টোবৰ ঠিক আছে তাৰ নেক্সটটো চাই লোৱা ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা কিমান এইটো 193 ঠিক আছে তাৰ নেক্সটটো 32 তাৰ নেক্সটটো তোমালোকে চাই লোৱা তলত এটা কুৱেশ্যন আছে ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিবৰ প্ৰধান কোন ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন এইটো হ'ব বেন কি মুন তাৰ নেক্সটটো তোমালোকে 34 নম্বৰ কুৱেশ্যন অৰ্থাৎ 34 নম্বৰ কুৱেশ্যন তোমালোকে চালে ইয়াৰ উত্তৰ পাবা আন্তঃৰাষ্ট্ৰীয় এইটো বি এইটো ইম্পৰ্টেণ্ট আছে এইটো হৈছে এইটো ঠিক আছে তাৰ নেক্সট এইটো বিটিত আমি যাম ইয়াত হ'ব ৰাষ্ট্ৰীয় সংঘৰ সাধাৰণ সভা নিম্নোক্ত কোনটো অংগৰ ক্ৰমান্বয়ে সচিব প্ৰধান নিয়োগ কৰে এইটো লিখিবা অপশ্যন বি ঠিক আছে তাৰ নেক্সট 35 নম্বৰ কুৱেশ্যন 36 নম্বৰ কুৱেশ্যনটো তোমালোকে এইটো দিবা যে তলৰ কোনটো বিকল্প মুদ্ৰা বৈশিষ্ট্য গতিকে বিকল্প মুদ্ৰা বৈশিষ্ট্য অপশ্যন সি এইটো ভালকৈ পঢ়ি ল'বা এইটো বাহিৰ কৰিছোঁ মই তাৰ নেক্সটটো তোমালোকে চাই লোৱা মুদ্ৰা বিনিময় মাধ্যম তোমালোকে এইটো তলৰ বিকল্প কাৰ্যদত্ত চিনাক্ত কৰা গতিকে ইয়াৰ হ'ব অপশ্যন এ তাৰ নেক্সটটো চাই লোৱা ইয়াৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি কেন্দ্ৰীয় বেংকৰ নাম হ'ব তোমালোকে চাই লোৱা ভাৰতীয় ৰিজাৰ্ভ বেংক ঠিক আছে 39 নম্বৰ কুৱেশ্যনৰ এনসাৰ হ'ব তোমালোকৰ বি বাণিজ্যিক বেংক কাগজী মুদ্ৰা ছাপা কৰায় তাৰ নেক্সট এইটো বিটিত যাম আমি 40 নম্বৰ কুৱেশ্যন মুম্বাই 40 নম্বৰ কুৱেশ্যন ক'ত হ'ব মুম্বাইত তাৰপিছত 41 নম্বৰ কুৱেশ্যন এ নম্বৰ এনসাৰ 41 নম্বৰ কুৱেশ্যন এ নম্বৰ এনসাৰ 42 বি নম্বৰ এনসাৰ 43 তোমালোকে চাই লোৱা 43 হ'ব সি তাৰপিছত 44ৰ বি আৰু আমি হিবিটিত যাম 45ৰ হ'ব কি 45ৰ বি ঠিক আছে ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা